ছাত্ৰসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'টোত আপোনালোকক শিক্ষা সেতু এপত TARL টিচিং এট ৰাইট লেভেলৰ বেসলাইন এসেসমেন্ট কেনেকৈ কৰিব সবিশেষ আপোনালোকক স্টেপ বাই স্টেপ এই ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। ছাবিদকৰ ভিডিঅ'টো হেকলৈকে চাই যাব আৰু যিসকল ছাবিদৰ চেনেলটো নতুনকৈ চাই আছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। যেটো ছাবিদ হ'ব আপোনালোকে TARL টিচিং এট ৰাইট লেভেলৰ যি ষ্টুডেণ্টৰ যি বেসলাইন এসেসমেন্ট আপোনালোকে অনলাইন যোগে কৰিব লাগিব। তাৰ বাবে আপোনালোকে শিক্ষা সেতু এপত গৈ আপোনালোকে বেসলাইন এসেসমেন্ট অনলাইন যোগে এসেসমেন্ট কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে শিক্ষা সেতু এপটো অন কৰি ল'ব আৰু শিক্ষা সেতু এপটো অন কৰাৰ পিছতে আপোনালোকে এইদৰে TARL দেখিছে আপোনালোকে TARL টিচিং এট ৰাইট লেভেলটো আপোনালোকে এইদৰে দেখিবলৈ পাব। যদি এসেসমেন্ট কেনেকৈ কৰিব মই আপোনালোকক জনাব বিচাৰিছো। তাৰ বাবে আপোনালোকে TARL দেখিছে ইয়াতে TARLত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকে কেইবাটাও অপচন দেখিছে ৰিফ্ৰেছ এনৰোলমেন্ট আৰু গেট এসেসমেন্ট। যেহেতু আমি বেসলাইন এসেসমেন্ট কৰিম তাৰ বাবে আমি বেসলাইন এসেসমেন্টত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছতে দেখিছে আপোনালোকে টোটাল এনৰোল ষ্টুডেণ্ট ক্লাছ 3 8জন শো কৰি আছে। যেহেতু আমি 7জন আমাৰ বিদ্যালয়ত ষ্টুডেণ্টক আমি টেষ্ট কৰিছো তাৰ বাবে মই ইয়াত 7 টো এন্টাৰ কৰি দিছো। 7 এন্টাৰ কৰাৰ পিছতে আপোনালোকৰ বিদ্যালয়ত যিজন ষ্টুডেণ্ট আছে সেইজন অনুপাতে আপোনালোকে ইয়াতে টেষ্টেড ষ্টুডেণ্ট আৰু যি এনৰোল ষ্টুডেণ্টৰ পাৰ্থক্যটো আপোনালোকে চাই ল'ব। যদি আপোনালোকৰ ষ্টুডেণ্টত যদি আপোনালোকৰ বিদ্যালয়ৰ সৰহকৈ ষ্টুডেণ্ট থাকে 30-40 জন থাকে তেতিয়া আপোনালোকে সেইখিনি আপোনালোকে চাই ল'ব আৰু যিসকলক টেষ্ট কৰা হৈছে সেই টেষ্ট কৰা এনৰোলমেন্টটো আপোনালোকে ইয়াতে ষ্টুডেণ্টৰ টোটেলটো আপোনালোকে ফিল আপ কৰি দিব। ইয়াৰ পিছতে গো টু লেংগুৱেজ এসেসমেন্ট ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আমি বিগিনাৰ লেটাৰ ওয়াৰ্ড প্যাৰাগ্ৰাফ আৰু ষ্টৰী কেইবাটাও অপচন আছে। কোনটো কেটেগৰীত কেইজন ষ্টুডেণ্ট আমি ৰাখিছো ইয়াতে আমি ফিল আপ কৰিব লাগিব। তাৰ বাবে মই ইয়াতে দেখিছে মানে বিগিনাৰত এজন ষ্টুডেণ্ট আছে মই এজনক ৰাখিছো। লেটাৰত দেখিছে লেটাৰত 4জন আছে আৰু ওয়াৰ্ডত মই দি দিছো 2জন টোটাল 7জন যি ষ্টুডেণ্ট। যেহেতু আমাৰ ক্লাছ 3 প্যাৰাগ্ৰাফ আৰু ষ্টৰীত এজনো ষ্টুডেণ্ট নাই তাৰপিছতে গো টু এৰিথমেটিক এসেসমেন্ট ইয়াত ক্লিক কৰি দিছো। ইয়াত দেখিছে আপোনালোকে ইয়াতো আমি সেম কেটেগৰীত ৰাখিছো। বিগিনাৰত এজনো ষ্টুডেণ্ট নাই ডিজিটত ৰাখিছো এজন তাৰপিছতে ডিজিট 10 to 99ত 3জন ৰাখিছো আৰু সাবট্ৰেকচনত ৰাখিছো 3জন টোটাল 7জন ষ্টুডেণ্ট। ডিভিজনত এজনো ষ্টুডেণ্ট নাই আৰু ইয়াৰ পিছতে মই গো টু নেক্সট ক্লাছ যেহেতু আমি ক্লাছ 3 এসেসমেন্ট কমপ্লিট কৰাৰ পিছতে আমি গো টু নেক্সট ক্লাছ যেহেতু ক্লাছ 4 আছে ক্লাছ 4 লৈ মই গুচি যাম। গো টু নেক্সট ক্লাছ ইয়াত ক্লিক কৰি দিছো সেভ হৈ গ'ল। ইয়াৰ পিছতে ক্লাছ 4 শো কৰি আছে। ক্লাছ 4ত 4জন ষ্টুডেণ্ট আছে মই ইয়াতে 4জন যি ষ্টুডেণ্ট আছে 4জন ষ্টুডেণ্টক টেষ্ট কৰা হৈছে মই 4 ইয়াতে ফিল আপ কৰি দিছো। ইয়াৰ পিছতে মই গো টু লেংগুৱেজ এসেসমেন্ট ইয়াত ক্লিক কৰি দিছো। ইয়াৰ পিছতে বিগিনাৰত আমাৰ এজনো ষ্টুডেণ্ট নাই লেটাৰত এজন আছে মই ইয়াত দি দিছো আৰু বাকি ওয়াৰ্ডত আছে 3জন আৰু বাকি দেখিছে প্যাৰাগ্ৰাফ আৰু ষ্টৰীত এজনো নাই। ইয়াৰ পিছত দেখিছে গো টু এৰিথমেটিক এসেসমেন্ট ইয়াত মই ক্লিক কৰি দিছো। ইয়াত ক্লিক কৰাৰ পিছত দেখিছে বিগিনাৰত এজনো নাই ডিজিটত এজনো নাই ডিজিট যি 1 to 9 আৰু ডিজিট মই দেখিছে ইয়াতে 10 to 99ত এজন ৰাখিছো সাবট্ৰেকচনত 3জন ৰাখিছো ডিভিজনত এজনো ৰখা নাই। ইয়াৰ পিছতে মই গো টু নেক্সট ক্লাছত ক্লিক কৰি দিছো। গো টু নেক্সট ক্লাছত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে টোটেল যি ইয়াৰ পিছতে ক্লাছ 5 আহিছে। যেহেতু ক্লাছ 5ত 8জন শো কৰি আছে যেহেতু আমি 8জনক আমি এসেসমেন্ট কৰা নাই টেষ্ট কৰা নাই 8জনৰ ঠাইত মই 6জনক টেষ্ট কৰিছো মই 6টো ইয়াতে ফিল আপ কৰি দিছো। ইয়াৰ পিছতে গো টু লেংগুৱেজ এসেসমেন্টত ক্লিক কৰিছো। যেহেতু লেংগুৱেজ এসেসমেন্টত ক্লিক কৰাৰ পিছত দেখিছে বিগিনাৰত এজনো নাই লেটাৰত এজনো নাই ওয়াৰ্ডত 3জন ৰাখিছো প্যাৰাগ্ৰাফত 3জন ৰাখিছো। পিছত গো টু এৰিথমেটিক এসেসমেন্ট তো ইয়াত ক্লিক কৰি দিছো। ইয়াত ক্লিক কৰাৰ পিছত দেখিছে বিগিনাৰত এজনো নাই ডিজিট 1 to 99ত এজনো নাই ডিজিট 10 to 99 এজনো নাই সাবট্ৰেকচনত ৰাখিছো 4জনক আৰু ডিভিজনত ৰাখিছো 2জনক। ইয়াৰ পিছত দেখিছে মই তলত এটা অপচন আছে ফিনিশ বুলি সো মই ইয়াতে ফিনিশত ক্লিক কৰি দিছো। ফিনিশত ক্লিক কৰাৰ লগে লগে এইদৰে যি TARL টিচিং এট ৰাইট লেভেলৰ যি আমাৰ এনৰোল কমপ্লিট হৈ গৈছে। যেহেতু বেসলাইন এসেসমেন্ট কমপ্লিট হৈ গৈছে ষ্টুডেণ্টৰ সো এইদৰে অতি সহজে আপোনালোকে ছাবিদসকল যি শিক্ষা সেতু এপত গৈ আপোনালোকে টিচিং এট ৰাইট লেভেলৰ বেসলাইন শিক্ষা সেতু এপত কৰিব পাৰিব। আশা কৰিছো ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিল। ভিডিঅ'টো হেকলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো।